সভাপতিৰ দায়িত্বত আপোনালোকৰ এটা ডাঙৰ গৌৰৱ। গোটেই অসম সত্ৰ মহাসভাৰ সভাপতিৰ দায়িত্বত থকা শ্ৰী ৰামৰায় পুথি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ তেখেতলৈ সেৱা ধৰিছোঁ। এজন জ্ঞানবৃদ্ধ অমৃত পুৰুষ, সদৌ অসম কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট লেখক গৱেষক, আমাৰ অত্যন্ত প্ৰাণ, তেখেতলৈ আমি অশেষ সেৱা ধৰিছোঁ। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পৰা কেইবাজনো লব্ধ প্ৰতিষ্ঠ সেৱক ইয়াত উপস্থিত হৈছে। সময়ৰ অভাৱৰ কাৰণে আমি নাম উল্লেখ কৰিব নোৱাৰিলোঁ। তেৰাসবলৈ সেৱাৰ যিটো দায়িত্ব গুৰুত্ব, সেইকাৰণে তেওঁলোক অমৃত পুৰুষ, তেওঁলোকলৈ আমি সেৱা ধৰিছোঁ। হাতী ৰাজ্যৰ সদৌ অসম সত্ৰ মহাসভাৰ হাতী ৰাজ্যৰ সভাপতি আৰু ফুলবাৰী গোবিন্দ গীতা সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভু মহেশ বৰ্মন আৰু হৃদয় স্পৰ্শ কৰিব পৰা কীৰ্তনীয়া শিৱেন বৰুৱাদেৱলৈ আমি সেৱা ধৰিছোঁ। মঞ্চত উপবিষ্ট হৈ থকা গুণী জ্ঞানী সমস্তৰে চৰণত অশেষ কৌটি সেৱা ধৰিছোঁ। আৰু মঞ্চৰ সন্মুখত বৰ্তমানলৈকে উদ্গ্ৰীৱ হৈ থকা কল্যাণ শব্দ স্পৰ্শ কৰি কাণেৰে শ্ৰৱণ কৰি জীৱনক ধন্য কৰাই নহয়, জনগণক ধন্য কৰাৰ আকুতি লৈ ইয়াত ৰাতিপুৱাৰ পৰাই যিখিনি সেৱাৰ কাৰ্য কৰি আছে, বৰ্তমানো যিসকলে ইয়াত আহি বহি আছে তেওঁলোকলৈ আমি সেৱা ধৰিছোঁ। মাতৃসকললৈ সেৱা ধৰিছোঁ। আমাৰ জনজাতি সত্ৰ দেৱীতলা গোবিন্দ ভৱন গীতা সত্ৰ, বদাৱতী গোবিন্দ ভৱন গীতা সত্ৰৰ একান্ত সেৱকসকল ইয়াত উপস্থিত আছে, তেওঁলৈ সেৱা ধৰিছোঁ। গৌৰীপুৰৰ ইতিহাস, এই মহৎ ইতিহাসৰ লগত মহাপুৰুষ কৃষ্ণামৃতত জড়িত হোৱাৰ এটাই কাৰণ তেখেতে PC ইনষ্টিটিউটত পঢ়া শুনা কৰিছিলে আৰু ইয়াতেই তেখেতৰ সাধন জীৱনৰ সিদ্ধি লাভ কৰিছিল এই গৌৰীপুৰতে। ইয়াৰ পৰাই, এই গৌৰীপুৰৰ পৰাই তেখেতে ওলাই গৈছিল সিদ্ধিলেখৰ পুৰুষ হৈ। গতিকে ইয়াৰ লগত গৌৰীপুৰৰ লগত কৃষ্ণানন্দৰ এনেকুৱা এটা জীৱন যাত্ৰা প্ৰায়বিলাক স্থানতেই, প্ৰায়বিলাক ঘৰতেই, জমিদাৰী ব্যৱস্থা যেতিয়া আছিলে প্ৰত্যেকৰে ঘৰে ঘৰে কেৱল কৃষ্ণানন্দদেৱেই মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম বস্তুটো প্ৰচাৰ কৰাৰ কাৰণে, সনাতনী শিক্ষাত জাগ্ৰত কৰিবৰ কাৰণে, হিন্দুৰ হিন্দুত্বক প্ৰতিষ্ঠা কৰিবৰ কাৰণে জীৱনৰ প্ৰতিটো পলে এই অঞ্চলত ঘূৰিছিল। আৰু আজি আপোনালোকে চাওক, ইয়াত আমি যিমানবিলাক আছো প্ৰত্যেকৰে এটা শব্দই ভয়, প্ৰত্যেকে এটা শব্দই জানে, মৃত্যু। কিন্তু ভাৰতবৰ্ষৰ এনেকুৱা এটা ভাগ্য আছে, মৃত্যুও কেতিয়াবা কোনো কালে জনজাগৰণ আনি দিব পাৰে, জনতাৰ মুখত শান্তি দিব পাৰে। আজি তাৰ প্ৰত্যক্ষ প্ৰমাণ। মৃত্যুই মানুহক ভয়ায়িত কৰে, কিন্তু মহাপুৰুষসকল যেতিয়া চলি যায় তেওঁলোকক মৃত্যু হোৱা বুলি নকয়। অকল ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ ইতিহাসত যিসকল মহান ব্যক্তি
গোটেই জীৱন কল্যাণময় ৰাস্তাত খোজ কাঢ়িলে তেওঁলোকক মহাপ্ৰস্থান বুলি কোৱা হয়, বৈকুণ্ঠ গমন বুলি কোৱা হয়, পৰলোক প্ৰাপ্তি বুলি কোৱা হয়, কিন্তু মৃত্যু বা মৰা বুলি নকয়। জব তুম জগ মে আও, যেতিয়া তুমি জগতলৈ আহিছিলা, জগ হোছো তুম ৰো, গোটেই জগতে তোমাৰ কাৰণে হাঁহিছিল আৰু তুমি কান্দিছিলা, জন্ম যন্ত্ৰণাত তুমি কান্দিছিলা। লেকিন ऐसा काम करो जब जग रो तुम हसो, জীৱনত এনেকুৱা এটা কাম কৰিব লাগে, মৰাৰ সময়ত মই হাঁহি হাঁহি মৃত্যুক আঁকোৱালি ল'ম আৰু মোৰ মৃত্যুৰ সংবাদ পাই লক্ষ লক্ষ জনতাই কান্দিব পাৰে। এইটোৱেই জীৱনৰ সাৰ্থকতা। এই সাৰ্থকতাৰ কাৰণেই সনাতনী শিক্ষা। এই সনাতনী শিক্ষাই বুজৰ বৰুৱা দেৱে প্ৰায় 1 ঘণ্টা 49 মিনিট আপোনালোকক কথা ক'লে, কিন্তু মই অলপমান বেলেগ ধৰণৰ। মই মানি লোৱা কথাখিনি জীৱনত যদি প্ৰয়োগ কৰিব নোৱাৰো, হাত চাপৰি মই নিদিওঁ। মোৰ জীৱনত যদি সেই কথাটো মই জীৱনক মনাব নোৱাৰো, তেনেহ'লে মই কেতিয়াও হাত চাপৰি নিদিওঁ। মই আজি ইয়াত বুজৰ বৰুৱা প্ৰভুৱে যিখিনি কথা ক'লে আপোনালোকে সমৰ্থন কৰিছে, প্ৰত্যেকেই হাত চাপৰি সমৰ্থন কৰিছে। আৰু মই এই অঞ্চলত প্ৰায় ঘৰে ঘৰে ঘূৰো, মই দেখিম আপোনালোকে তেখেতৰ কথা মানি লৈ হাত চাপৰি দিলে নে তেওঁক উৎসাহ দিয়াৰ কাৰণে হাত চাপৰি দিলে মই দেখিম। বুজৰ বৰুৱা প্ৰভুৱে সনাতনী শিক্ষাৰ কথাটো ইমান গভীৰভাৱে কৈছে, যিটো জীৱনত যদি আপুনি মই প্ৰয়োগ কৰিব পাৰো, যদি পাৰো, তেনেহ'লে আপুনি মানুহ হৈ গ'ল, মনুষ্যত্ব অৰ্জন হ'ল, ভগৱত্ব প্ৰাপ্তি হ'ব। আৰু যদি কেৱল শুনিলো, জীৱনত পালন নকৰিলো, প্ৰয়োগ নকৰিলো, জীৱনভৰ শুনিলেও তাৰ পৰা কিঞ্চিত কোনেও লাভ নহ'ব। মই মোৰ জীৱনত এবাৰ মোক প্ৰভুৱে গোবিন্দ বৰগীতা সত্ৰ বজালিত বিদায় দিছিলে 5 টকা দি। মই ৰাতি এটা বাক্য পালন কৰিব নোৱাৰাৰ দুখত তেখেতে 2:30 বজাত প্ৰতিদিনেই উঠে, গোটেই জীৱনত 2:30 বজাত উঠে। 2:30 বজাত উঠি স্নান কৰাৰ পাছত মৌন হৈ গোটেই গীতাখন জপ কৰে। গীতা জীৱন্ত পুৰুষ। মই মোৰ জীৱনত প্ৰভুৰ লগত থাকোঁতে এই সকলোবিলাক মই প্ৰয়োগ কৰি পাইছো কাৰণে কৈছো, ডাঠি ক'ব পাৰো এই কথাখিনি। 2:30 বজাত মই মাত্ৰ এদিনেই উঠা নাছিলো, আৰু সেইদিনে মোক 5 টকা দি প্ৰভুৱে বিদায় দিছিল। তোমাৰ দ্বাৰা সেৱা কাজ নহ'ব, তোমাৰ আলস্য আছে, তুমি গুচি যোৱা। আজি গীতা জয়ন্তী উৎসৱ, হাজাৰ হাজাৰ মানুহ আনন্দ কৰিব লাগে, আৰু তেতিয়াই মোৰ বিদায় হৈছিল। এজন মহাপুৰুষে মোক 5 টকা যাতায়াতৰ পইচা দি বিদায় দিছিল। তেতিয়া বিজুলী বাইদেউ মোৰ লগত আছিল। বাইদেৱে ক'লে মোক, তোমাক যেতিয়া বিদায় দিছে থাকিব নোৱাৰা, যাবই লাগিব। মই কি কৰোঁ এতিয়া? মই সকলো এৰি প্ৰভুৰ ওচৰত আহিছিলো। আজি এটা কাম সময়ত কৰিব নোৱাৰাৰ কাৰণে বিদায়। এইটোৱে কি মোৰ অপৰাধ? এই সামান্য অপৰাধৰ কাৰণে গোটেই জীৱনটোত মোৰ কি সেৱা কাৰ্যৰ পৰা বাদ পৰিব? মই বৰ আৱেগিক হৈ গ'লো। মই জীৱনৰ কথা কৈছো এইকাৰণেই, পালন কৰিবলৈ কিমান শক্তি দৰকাৰ হয় তাকে ক'ব গৈছো। বুজৰ বৰুৱা চাহাবে কিমান শক্তি লাভ কৰিব পাৰিছে পালন কৰি, আপোনালোকক ডাঠি ক'ব যে পাৰিছে, জীৱনত প্ৰয়োগ কৰাৰ কথা কৈছে কাৰণে পালন কৰিছে। যিয়ে প্ৰয়োগ নকৰে তেওঁৰ কথা ডাঠ নহয়, কয় মাত্ৰ।
তেতিয়া মোক বিদায় দিলে মই গোটেই দিনটো, কাৰণ মোক বাইদেউ ক'লে তই যদি আজি দিনটো দেখা দিয়া মানুহৰ মাজত তোক নানান ধমকি দিব, গতিকে তই যা, ৰাস্তাত থিয় হৈ থাক, সন্ধিয়া আহিবি। হাজাৰ হাজাৰ মানুহ উৎসৱত আহি আছে আৰু মই গোটেই দিনটো ৰাস্তাৰ কোণত বহি আছো, চকুৰ পানী বৈ আছে। কোনো মোক নুসুধে কিয় বহি আছা বুলি। গোটেই দিনটো বহি থাকিলো আৰু সন্ধিয়া সময়ত মই ভাবিলো দিনটোতহে মোক বিদায় দিছিল, সন্ধিয়া অন্তত যাওঁ। মই সন্ধিয়া গৈ যেতিয়া প্ৰভুৰ ওচৰত সেৱা কৰিলো, এনেকুৱা এটা সিংহ গৰ্জন কৰিছে, তোক মই বিদায় দিছো, তই কিয় আহিলি? আৰু তাৰ ওপৰত মই সিংহ গৰ্জন কৰিছো, মই জীৱন গলেও ইয়াৰ পৰা নাযাওঁ, মই মৰিলেও নাযাওঁ ইয়াৰ পৰা। আৰু সেই গৰ্জনেই মোৰ অৰ্জন হ'ল। মই বিদায় দিয়াৰ সময়ত যদি গুচি গলো হৈ, আজি আপোনালোকৰ লগত মই দৰ্শন কৰিব নোৱাৰিলো হৈ। মোৰ মন প্ৰাণ এনেকৈ ৰক্তৰ কণে কণে এটাই শব্দ, বিদায় দিলেও মই নাযাওঁ, মাৰি পেলালেও মই নাযাওঁ। প্ৰভুক যেতিয়া ক'লো মই বিদায়, মৰিলেও মই নাযাওঁ, প্ৰভু মৌন। 3 দিন ধৰি মোৰ লগত মাতামাতি নাই, কিন্তু মই সেৱা কৰি আহোঁ। সেৱা কৰিলেও নাচায়। 3 দিনৰ পিছত প্ৰভুৱে মোক ক'লে তুমি আজিৰ পৰা মোৰ লগত থাকিবা। আৰু তেতিয়াৰ পৰাই 1991 চনত জনজাতি সত্ৰ মদাপীঠ যেতিয়া শেষ সত্ৰখন পাতে, অন্তিম কালত যেতিয়া বিদায় লয়, প্ৰভু 1 বছৰ আগত নগাঁও হনুমান মেলাত প্ৰভুৱে হাজাৰ হাজাৰ মানুহৰ সন্মুখত কৈছিলে অহা বছৰ ৰাম নৱমী তিথিত মই যাম। সাহস আছে কাৰোবাৰ? মৃত্যুৰ সংবাদ কোনোবাই ক'ব পাৰে 1 বছৰ আগত? আৰু কৃষ্ণানন্দদেৱে 1 বছৰ আগত হাজাৰ হাজাৰ মানুহৰ আগত কৈছিলে অহা ৰাম নৱমী তিথিত মই যাম। আৰু ৰাম নৱমী তিথি দিনাখন মই শিৰত ধৰি আছো প্ৰভুৰ, কাৰণ মই এটাই চিন্তা, মহাপুৰুষবিলাক কেনেকৈ গুচি যায় মই চাব লাগে। গোটেই জীৱনত মোৰ এইটোৱেই চিন্তা আছিলে। বহু বিভূতি দৰ্শন কৰিছো প্ৰভুৰ, বহু বিভূতি। 4 বছৰ যাবত মই খোৱা নাই, 4 বছৰ, এদিন দুদিন নহয়। কেৱল এটা বাক্য, মই খোৱাৰ কাৰণে মোক বিদায় দিছে, মই নোহোৱে তেনেহ'লে। আৰু তেতিয়াই মই বাৰে বাৰে এটাই কথা কৈছিলো, কেনেকৈ মহাপুৰুষবিলাকে শেষ বিদায় লৈ মই চাব লাগে, মই বুজিব লাগে, মই জানিব লাগে, পাম না নাপাম দেখা। আৰু 1991 চনৰ 24 মাৰ্চৰ দিনাখন, চতৰ 9 তাৰিখৰ দিনাখন 12:33 যেতিয়া ভূমিকম্প হ'ল, তেতিয়া মই প্ৰভুক এইৰকম ধৰি আছো, তেওঁৰ জীৱটো মুখে ওলাই গ'ল। আৰু মুখেৰ এটা শব্দ ক'লে, ইয়ং লব্ধা চা পৰম লাভম মন্যতে নাধিকং তত यस्मिन् स्थितो न दुःखे न दुर्न्यापि विशल्यते। যাক লাভ কৰিলে আৰু কোনো লাভ কৰিবলগীয়া নাই, য'ত অৱস্থান কৰিলে কোনো গুৰুতৰ দুখেও তাক বিখাৰিত কৰিব নোৱাৰিব, সেই স্থানলৈ মই গতি কৰিলো। যজ্ঞত্তান নিবাৰতন্তে তদ্ধামং পৰমং মম। যলৈ গ'লে হিন্দুৰ সনাতনী শিক্ষাৰ মূল সম্পদ এইটোৱেই, যলৈ গ'লে ঘূৰি আহিব নালাগে। অৰ্থাৎ আমি যে জন্ম লৈছো, ইয়াৰ এটাই মাত্ৰ কাৰণ, প্ৰভুৱে খুব ভাল কৰি বুজাইছে, এটাই মাত্ৰ কাৰণ। বহুত দিশত বৰ্ণনা দি বুজাইছে, কাৰণটো মাত্ৰ এটাই। কোন কাৰণ? আর যাতে জন্ম লব নালাগে, আর যাতে মৃত্যু হব নালাগে, আর যাতে আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক তাপ তাপিত হব না। তাপত্রয় বিনাশায়, 3টা তাপৰ পৰা আমি মুক্ত হব লাগে। তাৰ কাৰণে প্ৰভুৱে শিক্ষা দি গ'ল আমাক।
মহাপুৰুষ শংকৰদেৱ গুৰুজনাই শিক্ষা দি গ'ল আমাক, মহাপ্ৰভু চৈতন্যদেৱে শিক্ষা দি গ'ল। ভাৰতবৰ্ষত যিমানবিলাক লিখি আছে, বেদত ঋগ্বেদৰ প্ৰথম মন্ত্ৰতে হৈছে আজি ভাৰতবৰ্ষৰ হিন্দুসকলে পাহৰি গ'ল নেকি? গোটেই পৃথিৱীৰ মংগল চিন্তা এই ভাৰতত হৈছিলে, কোনো জেগাত হোৱা নাছিল। গোটেই পৃথিৱীৰ মংগল চিন্তা ভাৰতবৰ্ষই কৰিছিল, কিন্তু আজি আমাৰ গৃহৰ সন্তানৰ মংগল চিন্তা পিতৃয়ে কৰিব নোৱাৰা অৱস্থা হৈছিল। ছোৱালীৰ মংগল চিন্তা পিতৃয়ে কৰিব নোৱাৰা হৈছে, পুত্ৰই পিতৃৰ মংগল চিন্তা কৰিব নোৱাৰা হৈছে। কাৰণটো ক'ত লাগিছিল? কাৰণবিলাক কৈছে আৰু ক'বৰ দৰকাৰ নাই, কিন্তু কাৰণৰ কাৰণ, যিটো কাৰণৰ কাৰণ, সেইটোৱে হৈছে আমি এটা সংবাদ লাগে। ইয়াত যিমানবিলাক আমি আছো, শহীদ বান্ধৱ, বহু ঐশ্বৰ্যশালী, বহু বিদ্বান, বহু প্ৰজ্ঞাৱান, এই যিমানবিলাক ইয়াত আছো, প্ৰত্যেকক যদি মই প্ৰশ্ন কৰোঁ বা আমি প্ৰশ্ন কৰোঁ, আপোনাৰ সম্পদ কিমান আছে? প্ৰত্যেকেই ইয়াৰ উত্তৰটো ভুল কৰি দিব, প্ৰত্যেকেই ইয়াৰ উত্তৰটো ভুল কৰি দিব। কোন ভুল? আপুনি আপোনাৰ সম্পদৰ লগত ঈশ্বৰটোক সামঞ্জস্য কৰি নললে। আৰু মহাপুৰুষ শংকৰে কৈছিলে, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বীৰপতি। যিমান সম্পদ আছে, কোটি কোটি টকা মালিকসকলৰ লগতে কৈছে, কোটি কোটি টকা মালিক, বিলিয়ন মিলিয়ন যত থাকক, কিন্তু মহাপ্ৰভু চৈতন্যই কৈছে, সম্পত্তিৰ মধ্যে কোন সম্পত্তি গণি, যিমান গণনা কৰিছে এই সম্পত্তিৰ ভিতৰত কোন সম্পত্তি শ্ৰেষ্ঠ, সম্পত্তিৰ মধ্যে কোন সম্পত্তি গণি, শ্ৰীকৃষ্ণ প্ৰেম ধনে যে বৰ ধনী। ঈশ্বৰৰ প্ৰেমত যিয়ে ধনী হ'ব পাৰিলে তাতকৈ আৰু কোনো ধন নালাগে। আৰু সেই ধন, পৰম ধন, কোনেও চুৰ কৰি দিব নোৱাৰে। ইয়াত কোনো কৰাপশ্যন নাই। এই ধন পৰম ধন। এই ধন যদি আমি প্ৰত্যেকেই ল'ব পাৰোঁ, গ্ৰহণ কৰিব পাৰোঁ, কাৰ দ্বাৰা কৰিব? ইয়াত আমি যিমানবিলাকে আছো, ইংৰাজীও গীতা জনা মানুহ আছে, অসমীয়া গীতা, হিন্দী গীতা, বাঙালী গীতা চব জনা মানুহ আছে। আমি বেংগলত বেছিকৈ ঘূৰোঁ। উত্তৰ বংগৰ যিমানবিলাক কমপ্লিকেটেড এৰিয়া, তাত মই বেছিকৈ যাওঁ। আমাৰ যিজন প্ৰধানী প্ৰভু, তেখেতে খুব যায়, আমি খুব যাওঁ। যিবিলাক বৰ্ডাৰ এলেকা, য'ত থাকিলেই প্ৰতি নিশা, প্ৰতি ক্ষণে ক্ষণে ভয়ৰ সঞ্চাৰ হয়, তেনেকুৱা স্থানতো এটা সম্পদৰ কাৰণে ঘূৰা হয়। সেইটোৱে হৈছে কৃষ্ণ প্ৰেম আস্বাদনে যে আনন্দ সিন্ধু, কোটি ব্ৰহ্ম সুখ নহে তাৰ এক বিন্দু। এটা আস্বাদন কৰিব লাগে। কৃষ্ণ প্ৰেম আস্বাদনে যে আনন্দ সিন্ধু, কোটি ব্ৰহ্ম সুখ নহে তাৰ এক বিন্দু। সনাতনী শিক্ষা যিমানবিলাক নীতি, প্ৰীতি, স্থিতি আছে, এই সকলো শিক্ষাৰ ওপৰত এটা চৰ্চা হৈছিলে। চৰ্চাটো কৰিছিলে মহাৰাজ পৰীক্ষিতে। চৰ্চিত বিষয়বস্তুৰ ওপৰত কনক্লুজন অনেকে দিলে, বহুতে দিলে, কিন্তু পৰীক্ষিতৰ মনত নালাগিল এটাও। এইখিনি কৈ আমি শেষ কৰিছো। এটাও নালাগিল মনত। আপোনালোকে প্ৰত্যেকেই জানে, সিদ্ধান্ত যিমানেই দিব, মনত যদি সিদ্ধান্তটো নালাগে, আপুনি নকৰে সেইটো। এইটো বৰ
আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপোনাক মনে যদি নিবিচাৰে ভাল সিদ্ধান্ত হ'লে আপুনি ল'ব নোৱাৰে। ডেকা ল'ৰাবিলাকক এই বিষাক্ত বিষয়বস্তুৱে বেছি আক্ৰমণ কৰে কাৰণে ডিপ্ৰেশ্যন বেছিকৈ আহিছে। এতিয়া ভক্তৰ ভিতৰত ডিপ্ৰেশ্যন, সাধনৰ ভিতৰত ডিপ্ৰেশ্যন, জ্ঞানী প্ৰাজ্ঞসকলৰ ডিপ্ৰেশ্যন এটাই মাত্ৰ কাৰণ, সিদ্ধান্তৰ সিন্ধু মোৰ মন স্পৰ্শ কৰিতে নাপাৰিল এক বিন্দু। এক বিন্দু যদি স্পৰ্শ কৰিব নোৱাৰে, সেই সিদ্ধান্ত আপোনাৰ জীৱনত কাম নিদিয়ে। যদি এবাৰ মনে কয় হয় 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 এইটো কৰিবই লাগিব, তেনেহ'লে আপুনি বাচি গ'ল। হয় হয় হয়, একেবাৰে সঁচা কথা। আপুনি যদি হাত চাপৰি দিছে, সমৰ্থন কৰিছেতো, কৰিছে মানে কি, তেওঁৰ কথাখিনি হয় হয় বুলি ক'লে, আৰু ঘৰত যায় যদি নহয় নহয় হয়, পালন যদি নকৰে, মই বুক ডাঠি ক'ব পাৰোঁ আজিলৈকে, পিছলৈ নাজানো, আজিলৈকে মই বুক ডাঠি ক'ব পাৰোঁ, সমৰ্থন যিটো দিছোঁ মই সেইটো কৰিহে এৰিম। কিমান যন্ত্ৰণা হয়, জ্বলন্ত অগ্নিকুণ্ডৰ নিচিনা জীৱন্ত অৱস্থাত আপুনি স্থিতি ৰাখিব লাগিব। আৰু সেই স্থিতি যদি জীৱনত ৰাখিব পাৰে, কেতিয়াও কোনো কালে অপ্ৰীতি আহিব নোৱাৰে। অলপ আগতে কৈছে যে মোৰ নিজৰ মাটি মই কাক দিওঁ, এইটো মোৰ কথা। যায় টকা বেছিকে দিব, তাৰ ওচৰত আমি বিক্ৰী কৰিম, এইটোতো আমাৰ নীতি। কিন্তু মাতৃভূমি কি কাৰো সম্পত্তি? এই ভূমিখণ্ড কি কাৰো সম্পত্তি? কেইটামান টকা পইচাৰ বিনিময়ত আপুনি এই সম্পদ আপোনাৰ কৰিব নোৱাৰে। মই কেইদিনমান আগতে বিদ্যাপুৰত আমাৰ এখন সত্ৰ আছে। আপোনাৰ ৰাণী মঞ্জুলা দেৱীয়ে তাত 52 বিঘা মাটি দি মহাপুৰুষ কৃষ্ণদেৱক এই সত্ৰখন পাতিব দিছিল, 52 বিঘা মাটি। কিন্তু তাৰ ৰাজাৰ নাতিয়ে বিক্ৰী কৰি 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 এতিয়া মাত্ৰ 4 বিঘা আছে, আৰু তাৰেও 1 কঠা মাটি এজন বিধৰ্মীৰ হাতত বিক্ৰী কৰি দিলে। 1 কঠা মাটি একদম সত্ৰৰ লগত লাগা। মই গ'লো, ৰাজাৰ নাতি মদ খাই মাতা হৈ আছে, মোৰ মাটি মই বিক্ৰী কৰিছোঁ, কাক লাগে? তাত জাগৰণ হৈ গ'ল, এটা বিৰাট জাগৰণ দিছিলৈকে গ'লে, বোলে এই মাটি ৰাজাৰ নামৰ মাটি তাৰ নাতিয়ে বিক্ৰী কৰিব নোৱাৰে, আমি নিদিওঁ। আমিও সত্ৰৰ পৰা তাত ছাপৰ্ট দিলোঁ। এটা বিৰাট এটা আন্দোলন চলি আছে, কি হৈ নাজানো। আৰু প্ৰভু, এইটো বৰ সাংঘাতিক হৈছে। আমাৰ বহু ঠাইত হৈ আছে এনেকুৱা যে মাটিটো নিজৰ কৰি লোৱাৰ পাছত সি কাক বিক্ৰী কৰিব। কিন্তু নীতি এটা আছে কি, যে আপুনি এই মাটি টুকুৰা দিয়াৰ লগে লগে তাত যাতে সংস্কৃতি ধ্বংস হৈ নাযায়। যাওঁ হোক, এতিয়া বৰ্তমান এইটো বেছিকৈ চলিছে। মহাৰাজ পৰীক্ষিতৰ সিদ্ধান্তত যে মোৰ মনত নালাগাটো মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। কিন্তু মনত লগা সিদ্ধান্তটো কোনে ক'ব মোক? মইতো চব ত্যাগ কৰি আহিছো। যদি ত্যাগ সঁচাকৈয়ে হয়, শান্তি তাত আহিবই লাগিব। এইটো কম গীতাৰ কথা। গীতাৰ কথাৰ কেতিয়াও কোনো কালে মিথ্যা হ'ব নোৱাৰে। গতিকে গীতাই কৈছে কি, ত্যাগ যদি কৰে আপুনি, শান্তি আপোনাৰ ওচৰত আহিবই আহিব। গতিকে মই কি ত্যাগী হ'ব নোৱাৰিম? মোৰ ল'ৰা ছোৱালী, ঘৰ দুৱাৰ, ৰজা প্ৰজা, সিংহাসন চব এৰি দি গুচি আহিলো। সাধাৰণ খবৰ কিনি গংগাৰ পাৰত পৰিৱেশন কৰিলো। এতিয়া কি মই সিদ্ধান্ত নাপাম? এনে সময়তে ভাৰতবৰ্ষৰ ভাগ্য মুনি সপ্তম শুকদেৱজী আৰু
জৈন ধৰ্মৰ ঋষভজী ফাৰ্ষ্ট তীৰ্থংকৰ, এই দুজনেই উলংগ, এই দুজনেই উলংগ। প্ৰথম সুখদেৱজী আহি সমস্ত সমাজ সমন্বিতে ৰজাক ক'লে মা ভৈ এটা মাত্ৰ কাম কৰা, একো কাম কৰিব নালাগে, তোমাৰ এটা পৃষ্ৱামি সংসিদ্ধি যোগীনাং পৰমো গুৰু পুৰুষস্যকাৰ্য ম্ৰিয়মানস্য সৰ্বথা, সৰ্বদাই মৃত্যুমুখী সকলৰ কাৰণে কৰণীয় কি, বৰণীয় কি, পালনীয় কি? আমিতো ইয়াত যিমান আছো প্ৰত্যেকেই মৃত্যুমুখী। জন্মিলে মৰিতে হবে, অমৰ কে কথা কবে, চিৰস্থিৰ কবে নিৰ হায়ৰে জীৱন নদে। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল আমিতো মৰিম, কিন্তু মৰাৰ আগে আগে এনেকুৱা এটা সম্পদ লাগে যিটো সম্পদ পালে মোৰ মৃত্যু ভয়ে থাকিব নোৱাৰে। আচৰিত কথা, ভাগৱতৰ কথা, এইটো মোৰ কথা নহয়। ভাগৱতে কৈছে কি, সুখদেৱজীয়ে ক'লে কি, তস্মাদ ভাৰত সৰ্বাত্মা ভগৱান ঈশ্বৰ হৰি শ্ৰতব্য স্মৰ্তব্য কীৰ্তিতব্য সদা ভয়ম। হে মহাৰাজ পৰীক্ষিত, মই তোমাক কেৱল অভয় দিয়া নাই, যুগ যুগ ধৰি এই অভয় পদ পাই থাকিব যদি মোৰ এই কথাখিনি জীৱনত পালন কৰিব পাৰে আপুনি, মই, ভৱিষ্যত প্ৰজন্মই সকলোৱে পাৰিব। কোনটো? তস্মাদ ভাৰত সৰ্বাত্মা ভগৱান ঈশ্বৰ হৰি, ভগৱানৰ নাম শ্ৰতব্য, কাণেৰে শুনক, স্মৰ্তব্য, মনেৰে ভাবক, কীৰ্তিতব্য, মুখেৰে কীৰ্তন কৰক। কীৰ্তনীয় সদা হৰি, মুখেৰে কীৰ্তন কৰক। এই তিনিটা কাম যদি আপুনি কৰিব পাৰে, 7 দিনৰ ভিতৰত আপুনি প্ৰাপ্তি হ'ব পাৰিব, পৰম প্ৰাপ্তি, অৰ্থাৎ মৃত্যুৰ পৰা হাত সাৰিব পাৰিব। কিন্তু কণ্ডিশ্যন কি? শুনাৰ কণ্ডিশ্যন কি? আমাৰ বহুতৰে বহি থাকোঁতে ভাৱ হৈ থাকে, এটি শেষ হৈ যাম আৰু, এওঁটো শেষ হৈ যাম আৰু, এখেতৰটো শেষ হৈ যাম আৰু। এই যে এটা মূৰৰ ভিতৰত এটা সংশয় সোমাই গৈছে, ৰাতি হ'লে যাব পৰা নাই, এতিয়াই যাম, এই সংশয়ে শ্ৰৱণটোক গাঢ় কৰাব নোৱাৰে। যদি শুনাৰ নিচিনা শুনিব পাৰে, হৃদয়তে হৃদয় গ্ৰন্থি নাম, আপোনালোকৰ হৃদয় গাঁঠি ভেদ হৈ গ'ল কাৰণে এইটো আহিছে। যদি ভেদ নহয় এনেকেই থাকিব। শব্দৰ এটা শক্তি আছে, শব্দ ব্ৰহ্ম, শব্দৰ এটা বৃহৎ শক্তি আছে, এটাক কৰিব পাৰে, ধ্বংস কৰিব পাৰে, ৰক্ষা কৰিব পাৰে শব্দই। পৃথিৱীত শব্দৰ নিচিনা শ্ৰেষ্ঠ শক্তি কোনো নাই, শব্দবান। গতিকে হৃদয়তে হৃদয় গ্ৰন্থিনা, হৃদয়ৰ গাঁঠি ভেদ কৰি যাব লাগিব। চিহ্নতে সৰ্বসংশয়, সংশয়বিলাক ছেদ হ'ব লাগিব। ক্ষন্তে সৰ্বকৰ্মাণি, অলপ আগতে কৰ্ম অকৰ্ম বিকৰ্মৰ বিষয়ে অলপ ইংগিত আপোনালোকক দিছে যে মত্ত পৰতৰং নান্যৎ কিঞ্চিৎ অস্তি ধনঞ্জয় ময়ি সৰ্বমিদং প্ৰাক্তং সূত্ৰে মণিগণাইব। এই ধ্যান কৰি যে কৰ্ম কৰিব, তাক কৰ্মই বন্ধন কৰিব নোৱাৰে। পৰীক্ষিত 7 দিন শ্ৰৱণ কৰিলে, যেনেকৈ শ্ৰৱণ কৰিব দিছে তেনেকৈ কৰিলে। মানুহ চবেই বহি আছে, 7 দিন নিশ্চিত টাইম এটা হৈ গ'ল, 7 দিন হৈ গ'ল, আৰু পৰীক্ষিতক ক'লে মইতো কথাখিনি কোৱাৰ নিচিনা কৈ দিলোঁ, আৰু তোমাৰ ভিতৰত এতিয়া একশ্যনটো কি হৈছে তুমি এটা ক'ব লাগে। মই যিখিনি কথা ক'লোঁ, এই কোৱাখিনি যদি তোমাৰ ভিতৰত প্ৰৱেশ কৰিছে, এতিয়া তোমাৰ এটা মন্তব্য
একশনটো মুখেৰে তুমি ক'ব লাগে। সব মানুহে ক'লে পৰীক্ষিতৰ মন্তব্যটো শুনিব লাগিব। যদি কয় আপনার 7 দিন কথা শ্রবণ করার পিছতো মোর মৃত্যু ভয় দূর হয়ে যাওয়া নাই, যদি এনেকৈ কয় এই লাংটা সাধুক এৰি দিয়াত নাই। আমার বিপক্ষে বেশি তো ইয়াক এৰি দিয়াত নাই। সবে আহি চিয়ার পরিপূরণ করে দিলে, বহা ঠাই পরিপূরণ হয়ে গল। এটা মাত্র শব্দ শুনিব লাগে। কোন শব্দ? কনক্লুজন, মন্তব্য কার? পৰীক্ষিতৰ। থিয় হল পৰীক্ষিত। 7 দিনৰ ভিতৰত থিয় হৈছে আৰু মুখেৰে কৈছে ভগৱান তয়া ভয়ং দৰ্শিতং অহং ব্ৰহ্ম নিৰ্বাণ প্ৰবিষ্ট মৃত্যুভ্য তৎসকাদিভ্য অহং ন বিভেমি অজ্ঞানং সনিহিতং সমে জ্ঞান বিজ্ঞান নিষ্ঠয়া ভবতা দৰ্শিতং ক্ষমং পৰম ভাগৱতম পদম। মোৰ অজ্ঞান নোহোৱা হৈ গল, বিজ্ঞান আহি গল, এতিয়া মই পৰম ভাগৱত পাই গলো। এতিয়া মোক তথ্য কিয় ধ্বংস কৰিব নোৱাৰে? মৃত্যু মোৰ ওচৰত আহিব নোৱাৰে। মৰণ তুহু মম চাম চম। প্ৰভুসকল, আইসকল, ভাগ্যৱান পুৰুষসকল, আমার আবেদন মাত্র এটাই, নিবেদন মাত্র এটাই, যিখিনি কথা জীবনত শুনিম সেইখিনি জীবনত প্রয়োগ করার কারণে দৃঢ়ব্রত হোক। যদি হব পারো তেনেহলে বাক্যই আমাক রক্ষা করিব। ধ্যানমূলং গুরু মূর্তি পূজামূলং গুরু পূজা, মন্ত্রমূলং গুরু বাক্য, মক্ষমূলং গুরু কৃপা। কীর্তনীয়বিলাকে ইয়াত বৰকৈ কয়। কীর্তন আৰম্ভ হোৱাৰ লগে লগে একটাই কথা কয়, গুরু কৃপা হি কেৱল, গুরু কৃপা হি কেৱল, গুরু কৃপা হি কেবল, গুরু কৃপা হি কেবল কয়ে। কিন্তু আর গুরুদেব যেতিয়া মারা যায় তেতিয়া কয়ে কি, মরা গুরুর ঈশ্বর হইয়া কোনো লাভ নাই, আৰু একটা গুরু ধরা খায়। মই বহুতত পাইছো এই কথাখিনি। আমার গুরুদেব মারা গেল, আরো একটা গুরু ধরা খায়। এইটা যেন জীবনত না হয়, এইটাকে আশা করি। আমার ভাষা জ্ঞান নাই, যতটুক কলুম এতে কোনো অশুদ্ধ হবারও পায়, কৃপা করে আমাক ক্ষমা করিব। কৃষ্ণ হরিবল হরিবল হরিবল।